কিমান দুখৰ আৰু বেদনাৰ কথা হ'ব পাৰে চাওকচোন। খুব দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ বিদ্যালয়লৈ পিন্ধি গৈছিল কেনভাছ জোতা। ভাবক কিমান দৰিদ্ৰ আছিল তেওঁ। ৩৫ বছৰ ভিক্ষা খুজি খোৱা তেওঁৰ হাততে ৮০ দশকত জিলিকি উঠিছিল এটা ডিজিটেল কেমেৰা। अरे हम तो फकीर आदमी हैं, झोला लेके चल पड़ेंगे जी। আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো তেওঁ নিজৰ দাৰিদ্ৰতাৰ কথা সুঁৱৰিবলৈ পাহৰা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় পডকাষ্টাৰৰ সৈতে হোৱা পডকাষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে আৰু এষাৰ কথা ক'লে, যিটো তেওঁৰ শৈশৱকালৰ সৈতে জড়িত। নৰেন্দ্ৰ মোদীয়ে কৈছিল, মোৰ শৈশৱকালটো অতি দৰিদ্ৰতাত পাৰ হৈছিল। স্কুলত ব্যৱহৃত চক সংগ্ৰহ কৰিছিলোঁ আৰু মোৰ বগা কেনভাছ জোতাযোৰ পলিচ কৰিবলৈ। সেইখিনিয়ে মানে চকেৰে সেয়া তেওঁ পলিচ কৰিব জোতা। मुझे याद है, मैंने तो कभी स्कूल में जूते वूते पहनने का सवाल ही नहीं था। एक दिन मैं स्कूल जा रहा था, मेरे मामा मुझे रास्ते में मिल गए। उन्होंने देखा, अरे तुम ऐसे ही स्कूल जाता है, जूते वूते नहीं है। तो उस समय उन्होंने कैनवास के जूते खरीद के मुझे पहना दिए। अब उस समय तो शायद वो 10-12 रुपए में आते होंगे वो जूते। अब वो कैनवास के थे, उस पर दाग लग जाते थे, तो सफेद कैनवास के जूते थे। तो मैं क्या करता था, स्कूल में जब शाम को स्कूल छूट जाती थी तो मैं थोड़ी देर स्कूल में रुकता था, और जो टीचर ने चॉपस्टिक का उपयोग किया है और उसके टुकड़े जो फेंके होते थे, वो 3-4 कमरों में जाके इकट्ठा करता था और वो चॉपस्टिक के टुकड़े घर ले आता था और उसको मैं भिगो करके पॉलिश बना के मेरे कैनवास के जूते पर लगा करके चमकदार वाइट बना करके जाता था। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেনভাছৰ জোতাযোৰ হেনো উপহাৰ দিছিল তেওঁৰ মোমায়েকে। ভাবি চাওকচোন, কেনভাছ জোতা এযোৰ তেতিয়াৰ দিনতে 10-12 টকীয়া আছিল আৰু 1950 চনত নৰেন্দ্ৰ মোদীয়ে জন্ম হোৱা বুলি যদি ধৰি লওঁ, তেন্তে 1956 চনত নৰেন্দ্ৰ মোদী বিদ্যালয়লৈ গৈছিল। 1956 চনৰ পৰা 1966 চনলৈ নৰেন্দ্ৰ মোদী ইমানেই সৌভাগ্যৱান আছিল যে তেওঁৰ মোমায়েকে কেনভাছ জোতা পিন্ধি যোৱাৰ বাবে উপহাৰ দিছিল। মানে মোদীৰ মোমায়েকৰ জীৱন সচ্ছল আছিল। তেতিয়া 10-12 টকা, আজি প্ৰায় 10,000 টকা। ইয়াৰ অৰ্থ এইটো আছিল যে পণ্ডিত জৱাহৰলাল নেহৰুৰ শাসনকালত মানুহ ইমানো দুখীয়া নাছিল। মোদীৰ কথাৰ পৰাই সেয়া প্ৰমাণিত হোৱা নাইনে? ইপিনে মোদীৰ এই মন্তব্যৰ পাছতেই সৰু কালৰ পৰা ষ্টাইলিছ নৰেন্দ্ৰ মোদীৰ কুট টাই পিন্ধা লগতে খাকী ড্ৰেছত উঠা কেইখনমান ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভাবকচোন, অতি দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা নৰেন্দ্ৰ মোদীয়ে এনেদৰে কুট টাই বা চিকচিকীয়া কাপোৰ পিন্ধি ফটোৰ বাবে পোষ্ট দিব পাৰেনে? মধ্যবিত্ত পৰিয়ালত জন্ম হৈও হয়তো ময়ো এনেকৈ চুট টাই সৰুকালত পিন্ধি পোৱা নাছিলোঁ। আৰু এতিয়া হয়তো গাঁৱলীয়া বহু অঞ্চলত চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত বহু কণ কণ ছাত্ৰ ছাত্ৰীয়ে এযোৰ জোতা ক্ৰয় কৰিবলৈ ক্ষমতা নথকাৰ বাবে খালী ভৰিৰেই বিদ্যালয়লৈ যায় বা একাংশই হাৱাই চেণ্ডেল পিন্ধিয়েই বিদ্যালয়লৈ যায়। 80-90 দশকতো বহুতেই খালী ভৰিৰে বিদ্যালয় মহাবিদ্যালয়লৈ গৈছিল। কিন্তু অতি দৰিদ্ৰ নৰেন্দ্ৰ মোদী ইমানেই সৌভাগ্যৱান আছিল যে তেওঁ কেনভাছ জোতা পিন্ধি বিদ্যালয়লৈ যোৱাৰ সৌভাগ্য হৈছিল। ইমান ধুনীয়া চুট টাই পিন্ধি ফটো ছেশ্যন কৰিছিল তেওঁ সৰুতে, অথচ অতি দৰিদ্ৰ পৰিয়ালৰ আছিল তেওঁ। মোদীৰ কেনভাছ জোতাৰ সন্দৰ্ভত সক্ৰিয় সামাজিক কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীয়ে ফেচবুক যোগে লিখিছে, 1950 চনৰ ছেপ্টেম্বৰত জন্ম হোৱা নৰেন্দ্ৰ মোদী নামৰ শিশুটিয়ে স্কুলত 1956 চনৰ পৰা 1966 চনলৈ পঢ়িছিল। সেই সময়ত ভাৰতৰ কোনখন চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীয়ে কেনভাছ জোতা পিন্ধিছিল বাৰু? আৰু 1956 চনৰ পৰা 1966 চনলৈ চৰকাৰী স্কুলত জোতা পিন্ধা
স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰ দুখীয়া পৰিয়ালৰ আছিলনে? জয় শ্ৰীৰাম। নিজকে অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বুলি দাবী কৰা নৰেন্দ্ৰ মোদীৰ কেইটামান জিয়া সত্য এই প্ৰতিবেদনৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ আনিছোঁ। কিদৰে এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেলৰ ডবাত চাহ বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি কেনভাছ জোতাত চক পেঞ্চিলৰে পলিচ কৰালৈকে বিভিন্ন মিছা কথাৰে ৰাইজক আভুৱা ভাৰি আহিছে। অথচ সেই কথাবোৰকে অন্ধভক্তসকলে সঁচা বুলি ভাবি দুগুণ উৎসাহেৰে ৰাইজৰ মাজত প্ৰচাৰ কৰি থাকে। মোদীৰ কথা শিলৰ ৰেখা আৰু সূৰ্যৰ দৰে সত্য তেওঁলোকৰ বাবে। তেওঁলোকৰ নাই নিজৰ বিচাৰ বিবেক আৰু চিন্তা কৰিব পৰা शक्ति व क्षमता। बीजेपी के टिकट पर तो कुत्ता भी खड़ा हो जाए हम जिता देंगे। ये सच है, अगर कुत्ता भी आएगा उसको भी जिताएंगे। ये तो फिर अंधविश्वास नहीं, भक्त हैं, अंधविश्वास नहीं है, हम भक्त हैं। महंगाई मेरे हिसाब से कोई ज्यादा नहीं हुई। अब मैं 10 साल से बनियान नहीं पहन रही, देखो आप। এনেকুৱা হৈছে যে অন্ধভক্তসকলক আবেগিক কৰি ব্ৰেইন ৱাশ কৰি আছে একাংশ নেতাই। ইমানবোৰ বিফলতাৰ পাছতো কেনেকৈ মানুহক আবেগিক কৰি মানুহক মেনুপুলেট কৰি আছে নৰেন্দ্ৰ মোদীয়ে। সৰুকালত ৰেলৰ ডবাত চাহ বিক্ৰী কৰা নৰেন্দ্ৰ মোদীৰ এইটো গুজৰাটৰ পুৰণি বাসগৃহ। ভালদৰে চাই লওক স্ক্ৰীনত। ইমানো ডাঙৰ অট্টালিকা নহয় যদিও এই ঘৰটো 1950 চনৰ এজন অতি দুখীয়া পৰিয়ালৰ মানুহৰ ঘৰ হ'ব পাৰেনে? আপুনিয়ে কল্পনা কৰকচোন। কিছু বছৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ সৰু ভায়েক প্ৰহ্লাদ মোদীয়েও নৰেন্দ্ৰ মোদীক চাহ বেপাৰী বুলি কোৱাতকৈ চাহ বেপাৰীৰ পুতেক বুলি ক'বলৈহে ভাষণ প্ৰসংগত উল্লেখ কৰিছিল। নৰেন্দ্ৰ মোদীৰ পিতৃয়ে গোটেই জীৱন চাহ বিক্ৰী কৰিছিল আৰু পাছুটা ভাই ককায়ে মাজে সময়ে সেই কামত বাপেকক সহায় কৰিছিল, অৰ্থাৎ চাহ বিক্ৰী কৰাত সহায় কৰিছিল। सब भाइयों ने चाय बेची है, मेरे पिता ने पूरी जिंदगी चाय बेची, पूरी जिंदगी। इसीलिए कहा जाए तो चाय बेचने वाले का बेटा कहना चाहिए, चाय बेचने वाला नहीं कहना चाहिए। चाय तो अकेले नरेंद्र भाई ने नहीं बेची है, हम 5 भाई थे, 5 ही भाई बेचते, जिसका नंबर लगता था वो बेचता। लेकिन जिसका मुकुट बड़ा ना उसका पत्रकार ज्यादा बाकी तो कुछ नहीं। জনপ্ৰিয় লেখক নীলাঞ্জন মুখোপাধ্যায়ে CNN-ৰ এক সাক্ষাৎকাৰত কৈছিল যে নৰেন্দ্ৰ মোদীৰ পিতৃৰ হাতত বহু ধন মজুত আছিল আৰু তাৰে তেওঁ আটাইকেইটা সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ সক্ষম হৈছিল। নিজকে অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা বুলি কথাই প্ৰতি কৈ অহা নৰেন্দ্ৰ মোদীয়ে প্ৰকৃততে দুখীয়াৰ বাবে কি কৰিছে? এতিয়াও দেশৰ প্ৰায় 80 কোটি জনতা চৰকাৰৰ পৰা লাভ কৰা 5 কেজি চাউলৰ আশাত জীয়াই থাকে। অসমতো মাহেকৰ মূৰত চৰকাৰৰ পৰা লাভ কৰা 1250 টকাৰ অৰুণোদয় আঁচনিৰ ধনৰ বাবে আশা পালি থাকিব লাগে 30 লাখৰো অধিক হিতাধিকাৰীয়ে। দুখীয়া হৈয়ে গৈ আছে আৰু তেওঁলোক হিতাধিকাৰী সজাই থকা হৈছে আৰু আদানী আম্বানীৰ দৰে পুঁজিপতি দিনক দিনে ধনী হৈ গৈ আছে। এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে অতি দৰিদ্ৰ বুলি ক'লেও কিন্তু 1,40,000 টকীয়া চশমা পিন্ধে, 12 কোটিৰ মাৰ্চিডিছত ঘূৰে, আনফালে আকৌ নিজকে ফকীৰ আদমি বুলিও অভিহিত কৰে আৰু সৰুতে চাহ বেপাৰী আছিল বুলিও জহাই ফুৰে যদিও নিজৰ ভায়েক প্ৰহ্লাদ মোদীয়ে সেয়া মিছা বুলি প্ৰমাণিত কৰিলে। নিজকে 35 বছৰ ভিক্ষা মাগি খোৱা বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2002 চনত বিধায়ক হৈছিল আৰু বিধায়ক হোৱাৰ পূৰ্বে তেওঁ ইমানেই দুখীয়া আছিল যে পেৰিছ মালয়েছিয়াকে ধৰি বিদেশ ভ্ৰমণ কৰিছিল, যিবোৰ ফটো ইণ্টাৰনেটত এভেইলেবল। 1990 চনত আমেৰিকাত উদ্ভাৱন হোৱা ডিজিটেল কেমেৰা মোদীয়ে ব্যৱহাৰ কৰিছিল 1987-88 চনতে। ভিক্ষা কৰি খোৱা মোদীয়ে ডিজিটেল কেমেৰা ক্ৰয় কৰিও চখ ফুৰাইছিল। ভাবি চাওকচোন কিমান দুখীয়া আছিল নৰেন্দ্ৰ মোদী। আৰু সেই নৰেন্দ্ৰ মোদীয়ে এতিয়া অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ যিযোৰ কেনভাছ জোতা মোমায়েকে উপহাৰ দিছিল সেইযোৰত
স্কুলৰ পৰা চুৰ কৰি অনা চক পেঞ্চিলেৰে মানে ঘঁহি দিছিল আৰু সানি পেলাই সেয়া হেনো পুলিচৰ কাম হৈছিল আৰু কিমান ওপৰত মিছাৰ ওপৰত মিছা মাতিব পাৰে নিশ্চয়কৈ নীৰৱ দৰ্শক হিচাপে আপোনালোকেও চাই যাওক আৰু নিজৰ বিচাৰ বিবেচনাৰে সেয়া শুদ্ধ নে অশুদ্ধ আপোনালোকে বিচাৰ কৰিব এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ